নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চামক আজি 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অসমত আইচিছৰ বৃহৎ নেটৱৰ্ক। এইবাৰ আইআইটি গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে দুৰ্দৰ্শ সন্ত্ৰাসবাদী সংগঠন আইচিছত। ইমেইলৰ জৰিয়তে নিজে জনালে এই খবৰ। সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰা ছাত্ৰজনৰ নাম তৌচিফ আলী ফাৰুকী আৰু তৌচিফৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত। পৰৱৰ্তী খবৰ ৰাজ্যৰ মিয়াসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ মিয়া মুছলমানসকলে খিলঞ্জীয়া হ'ব পাৰিব, কিন্তু খিলঞ্জীয়া হ'বলৈ মানি চলিব লাগিব 5টা চৰ্ত। এই 5টা চৰ্ত মানিলেই ৰাজ্যৰ মিয়া মুছলমানসকল হৈ পৰিব খিলঞ্জীয়া মুছলমান। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। খিলঞ্জীয়া হোৱাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। খিলঞ্জীয়া হ'ব খুজিলে কোনো আপত্তি নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে খিলঞ্জীয়া হ'ব খুজিলে 3টাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব, লগতে আন কেতবোৰ কাম কৰিব নোৱাৰিব। কি কাম কৰিব নোৱাৰিব চাওঁ আহক। 2-3 গৰাকীক বিয়া কৰাব নোৱাৰিব, ছোৱালীক স্কুললৈ পঠিয়াব লাগিব, দেউতাকৰ সম্পত্তিৰ ওপৰত ছোৱালীকো অধিকাৰ দিব লাগিব। মই এতিয়াও যোগাত্মক হৈ আছোঁ। কোনোবা খিলঞ্জীয়া হ'ব খুজিলে আমাৰ কোনো আপত্তি নাই, কিন্তু এই কথাখিনি মানি চলিব লাগিব। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ জনতাক 16টাকৈ ছুপাৰ গেৰাণ্টি দিলে আম আদমি পাৰ্টিয়ে। অসমৰ জনতাক আপে কি গেৰাণ্টি দিলে চাওঁ আহক। লোকসভা নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা আম আদমি পাৰ্টিৰ। অসমত নিৰ্বাচনী ৰণডংকা বজাই 16টা গেৰাণ্টিৰে গেৰাণ্টি পত্ৰ মুকলি কৰিলে আম আদমি পাৰ্টিয়ে। এই 16টা গেৰাণ্টি কি চাওঁ আহক। কি আছে এই গেৰাণ্টি পত্ৰত চাওঁ আহক সবিশেষ। ভুৱা প্ৰতিশ্ৰুতি আৰু দুৰ্নীতি ঝাৰু মাৰি নিকা কৰাৰ আহ্বানেৰে গেৰাণ্টি পত্ৰত দিয়া হ'ল এই 16টা গেৰাণ্টি। দিল্লী আৰু পাঞ্জাৱৰ দৰে অসমত বিনামূলীয়া আৰু বিশ্বমানৰ চৰকাৰী বিদ্যালয় মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব। তেজপুৰত আপে নিৰ্মাণ কৰিব অসমৰ প্ৰথমখন কলা সংস্কৃতি বিশ্ববিদ্যালয়। দিল্লী আৰু পাঞ্জাৱৰ দৰে অসমত আপে প্ৰতিটো পঞ্চায়তত নিৰ্মাণ কৰিব বিশ্বমানৰ শীততাপ নিয়ন্ত্ৰিত মহল্লা ক্লিনিক। আৰু সকলোৰে বাবে সকলো চিকিৎসা ঔষধ সম্পূৰ্ণ বিনামূলীয়া হ'ব। আপে চাহ উদ্যোগৰ বাবে মাত মাতিব। কেঁচা চাহপাতৰ নিম্নতম সমৰ্থনযোগ্য মূল্য নিশ্চিত কৰিব। চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিম্নতম 450 টকা নিশ্চিত কৰিব। চাহ বাগিচাৰ প্ৰতি ঘৰ শ্ৰমিকৰ পৰিয়ালক ভূমিপট্টা দিয়াৰ বাবে আপে মাত মাতিব। চাহক ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ বাবে মাত মাতিব আম আদমি পাৰ্টিয়ে। আপে নাগৰিকত্ব সংশোধনী আইন চমুকৈ বাতিল কৰিবলৈ দাবী জনাব। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মাত মাতিব আপে। অসমত সম্প্ৰদায় ভিত্তিত লোকপিয়লৰ বাবে মাত মাতিব আপে। তৈলক্ষেত্ৰ ONGC, কোৱাল ইণ্ডিয়া আৰু IOCLৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে থিয় দিব আম আদমি পাৰ্টি। আৰু লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনি অংগনবাড়ী কৰ্মীৰ সন্মানজনক পাৰিতোষিক প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিব। BVFCLক অত্যাধুনিক প্ৰযুক্তিৰে আধুনিকীকৰণ আৰু উন্নীতীকৰণ কৰা হ'ব। এই ঘোষণা আপৰ। অসমত নিৰ্মাণ কৰা হ'ব এটা নতুন নেনো ইউৰিয়া প্লাণ্ট। অসমৰ জ্বলন্ত সমস্যা বানপানীৰ প্ৰতি লক্ষ্য ৰাখি বান ব্যৱস্থাপনাৰ এক স্থায়ী প্ৰণালী প্ৰতিষ্ঠা কৰা হ'ব। নিৰ্বাচনী পত্ৰত এইসমূহ গেৰাণ্টিৰ কথা উল্লেখ কৰিছে আম আদমি পাৰ্টিয়ে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ
ৰাছিয়াৰ ৰাজধানী মস্কো আক্ৰমণত নিহত লোকৰ সংখ্যা 143 জনলৈ বৃদ্ধি আৰু তাৰ পিছতেই দেশখনত জৰুৰীভাৱে সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে ৰাছিয়া চৰকাৰে আৰু এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৰাষ্ট্ৰপতি পুটিনৰ আৰু এই মুহূৰ্তত দুৰ্দৰ্শ সন্ত্ৰাসবাদী সংগঠন আইসিসৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কো আক্ৰমণৰ পিছতে ভয়াবহ যুদ্ধৰ আশংকা কৰা হৈছে ৰাছিয়াৰ প্ৰতিটো বিমানবন্দৰত বৃহৎ সেনা নিয়োগ কৰা হৈছে আৰু এই মুহূৰ্তত দুৰ্দৰ্শ সন্ত্ৰাসবাদী সংগঠন আইসিসৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ৰাছিয়াই সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে ৰাছিয়াৰ চৰকাৰে আৰু ইতিমধ্যে 11 গৰাকী আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে ৰাছিয়ান পুলিচে ইয়াৰে 4 জনে স্বীকাৰ কৰিছে এই আক্ৰমণৰ কথা মস্কোৰ কনচাৰ্ট হলত আক্ৰমণ কৰিছিল এটা সন্ত্ৰাসবাদীৰ দলে আৰু 4 মাৰ্চতে মস্কোলৈ আহি আত্মগোপন কৰিছিল তুৰ্কীৰ পৰা অহা এই সন্ত্ৰাসবাদী কেইটাই আক্ৰমণকাৰীক পলায়নৰ পথ দেখুৱাইছে ইউক্ৰেইনৰ বিৰুদ্ধে এই মুহূৰ্তত এই অভিযোগ উত্থাপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেশবাসীক সম্বোধন কৰি ঘোষণা কৰিলে প্ৰতিশোধ লোৱাৰ এই আক্ৰমণত জড়িতসকলে উচিত প্ৰত্যুত্তৰ পাব এই মন্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই আৰম্ভ কৰিছে এই সন্দৰ্ভত তদন্ত উল্লেখযোগ্য যে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকৰ সংখ্যা এই পৰ্যন্ত 143 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ দেশৰ পৰা পিয়াজ ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিষেধাজ্ঞা 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত যাতে পিয়াজৰ দাম বৃদ্ধি নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে পৰৱৰ্তী খবৰ সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুৰা এটাক ভোট দিয়া একেই কথা নিজৰ গাদীখনকে বচাব নোৱাৰা সৰ্বানন্দ সোণোৱালে উজনি অসম কেনেকৈ বচাব সৰ্বানন্দ সোণোৱালক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুৰা এটাক ভোট দিয়া একেই কথা সৰ্বানন্দ সোণোৱালক ভোট দি কোনো লাভ নাই নিজৰ গাদীখনকে বচাব নোৱাৰা সৰ্বানন্দ সোণোৱালে উজনি অসম কেনেকৈ বচাব হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লী সকলোৱে সৰ্বানন্দক লাভ দিলে সৰ্বানন্দ সোণোৱাল বৰ্তমান ৰাজ্যসভাত আছেই ৰাজ্যসভাত যি ফালে ফালি থাকক এই মন্তব্য বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত জাৰ্মান চৰকাৰৰ বিবৃতিক লৈ তীব্ৰ অসন্তুষ্টি ভাৰত চৰকাৰৰ যাৰ বাবে জৰুৰীভাৱে জাৰ্মান কূটনীতিবিদক তলব ভাৰত চৰকাৰৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতে দেশৰ লগতে বিদেশতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰক লৈ বিবৃতি জাৰি কৰা প্ৰথমখন ৰাষ্ট্ৰ হ'ল জাৰ্মানী অৰবিন্দ কেজৰিৱালক নিৰপেক্ষ আৰু উচিত বিচাৰ প্ৰদানৰ কথা উল্লেখ কৰিছে ইউৰোপীয় ৰাষ্ট্ৰখনৰ বিদেশ মন্ত্ৰালয়ে কিন্তু জাৰ্মানীৰ এনে বিবৃতিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এই ক্ষেত্ৰত প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ আহ্বান জনাইছে জাৰ্মানীক আৰু ইতিমধ্যে জাৰ্মান চৰকাৰৰ এনে প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত দেশখনৰ নতুন দিল্লীস্থিত কূটনীতিবিদক জৰুৰীভাৱে তলব কৰিলে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতত আইন সঠিকভাৱে পালন কৰা হয় বুলি জাৰ্মানীক প্ৰত্যুত্তৰ দিছে ভাৰতে দৰাচলতে দীৰ্ঘদিন ধৰি ভাৰতৰ শিক্ষানুষ্ঠানত জাৰ্মান ভাষা অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে জাৰ্মানীয়ে আৰু তাৰ মাজতে 2022 চনত কেজৰিৱাল চৰকাৰে জাৰ্মানীৰ এক শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে দিল্লীৰ চৰকাৰী বিদ্যালয়ত জাৰ্মান ভাষা শিকাৰ বাবে স্বাক্ষৰিত কৰিছিল চুক্তি যাৰ পাছৰ পৰাই দিল্লীৰ চৰকাৰী স্কুলত আৰম্ভ হৈছিল জাৰ্মান ভাষাৰ শিক্ষা আনহাতে 2022 চনত পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও ভ্ৰমণ কৰিছিল জাৰ্মানী পাঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত বিনিয়োগৰ বাবে অনুৰোধ জনাইছিল জাৰ্মান চৰকাৰক যাৰ বাবে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জাৰ্মান চৰকাৰে
আনহাতে বিদেশৰ বহু প্ৰখ্যাত বাতৰি সংস্থায়ো অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। এই তালিকাত আছে ৱাশ্বিংটন পোষ্ট, CNN, BBC, আল জাজিৰা, নিউয়ৰ্ক টাইমছৰ দৰে সংস্থাই অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰক লৈ ভাৰত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে এইসমূহ বিদেশী সংবাদ প্ৰতিষ্ঠানে। পৰৱৰ্তী খবৰ, আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথে পালে নতুন দায়িত্ব। বিজেপিৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব দিয়া হৈছে দীপাংকৰ কুমাৰ নাথক। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দিলে এই সাংগঠনিক নিযুক্তি। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ ডাঙৰ খবৰ। বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ আপোনালৈ আহিছে নেকি মেছেজ? যদি আহিছে তেন্তে সাৱধান, মুহূৰ্তৰ ভিতৰতে খালী হ'ব আপোনাৰ বেংক একাউণ্ট। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে APDCL-এ। বিদ্যুৎ সংযোগ থকা লাখ লাখ লোকলৈ ডাঙৰ খবৰ। বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি আপোনাৰ মোবাইলত? বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি মেছেজ আহিছে একাংশ লোকৰ। আপোনাৰ মোবাইলত আহিছে নেকি এই মেছেজ? আপোনালৈ এই মেছেজ আহিব পাৰে আৰু ক'ব পাৰে মেছেজত আজি ৰাতিয়ে কৰ্তন কৰা হ'ব আপোনাৰ বিদ্যুৎ। কিন্তু আপুনি এই মেছেজক ঘূণাক্ষৰেপ নকৰিব বা এই কামসমূহ নকৰিব, অন্যথা খালী হ'ব আপোনাৰ বেংক একাউণ্ট। APDCL-এ কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে মেছেজ। আৰু যদিহে আপুনি এনে মেছেজ লাভ কৰে তেন্তে শীঘ্ৰে যোগাযোগ কৰক এটা বিশেষ নম্বৰত। এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 1912। APDCL-ৰ আনুষ্ঠানিক মেছেজ প্ৰেৰণ কৰা ID হৈছে BAPDCL। গতিকে আপোনালোকে সাৱধান হওক। বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলেই যোগাযোগ কৰক 1912 নম্বৰত।